আজি আমি চৰাইবিল সমষ্টিৰ অন্তৰ্গত আমাৰ যে টাউন প্ৰাইমাৰীবোৰ আছে 4টা ওয়ার্ড আছে টাউনত এই 4টা ওয়ার্ডৰ আমাৰ কৰ্মীসকলক লৈ ইয়াতে ৰেলী ফৰ হাৰমনিয়াছ বডোলেণ্ড বুলি এটা ৰেলী আমি যে আৰম্ভ কৰিছো আগতে এটো সাব ডিভিজন লেভেলত চলিছিল এতিয়া চলি আছে আজি ভেৰগাঁৱত সাব ডিভিজন লেভেলত চলি আছে অহাকালি আমাৰ কাজলগাঁৱত হ'ব আজি আমি সৰুকৈ আমাৰ টাউনত গোসাইগাঁও টাউনৰ যে 4টা ওয়ার্ড আছে সকলো কৰ্মীক লৈ পেলাই আমি এইটো ৰেলী ফৰ হাৰমনিয়াছ বডোলেণ্ডটো আজি ইয়াতে আয়োজিত কৰিছো স্যার কিছু হেড হ'ব নি নাই এইটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আমাৰ গোসাইগাঁৱত আহিব বিচাৰিছে আমাৰ কাৰণে ভাল এইটো আমাৰ কাৰণে খুব লক্ষণ হয় যেহেতু বিটিআৰটো অসমৰে পাৰ্ট হয় অসমৰে এটা অংশ হয় গোসাইগাঁওটো অসমৰে অংশ হয় গতিকে অসমৰ মুখ্যমন্ত্ৰী যিকোনো ঠাইতে যাব পাৰে এইটো আহিব পাৰে আৰু তেখেতে ৰাইজৰ লগত লগ ধৰিব পাৰে মত বিনিময় কৰিব পাৰে কথা ক'ব পাৰে তো তেখেতক আমি গোসাইগাঁৱত আমি ওয়েলকাম জনাইছো বিসিডিসি বুলি নহয় গোটেই ভাৰতত মানে দুৰ্নীতিটো এটা ডাঙৰ সমস্যা হয় পঞ্চায়ততে হওক বিসিডিসিতে হওক পৌৰসভাতে হওক সেক্ৰেটাৰিয়েটতে হওক বা যিকোনো আমাৰ যে অফিস বিলাক আছে তাতে মানে দুৰ্নীতি চলি আছে বুলি আজি বুলি নহয় স্বাধীনতাৰ আগৰ পৰাই স্বাধীনতাৰ পিছতো দুৰ্নীতি চলিছে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াটো সকলো ৰাইজৰ দায়িত্ব হয় প্ৰত্যেকজন নাগৰিকৰ দায়িত্ব হয় আৰু আমাৰ যে ৰাইজৰ প্ৰতিনিধি আছে তেখেতসকলৰ মানে গুৰু দায়িত্ব আছে আমাৰ দুৰ্নীতি নিৰ্মূল কৰাৰ কাৰণে তো স্বাধীনতাৰ পিছৰ পৰাই এইটো যুঁজ চলি আহি আছে যে আমাৰ দেশৰ পৰা কেনেকৈ আমি যে কাৰাপশনটো মানে ফ্ৰী কৰিব পাৰো এটোৰ কাৰণে চলি আহি আছে তো আজিৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে অসমৰ পৰা দুৰ্নীতি নিৰ্মূল কৰিব বিচাৰিছে বিসিডিসি বুলি নহয় পঞ্চায়ত বিসিডিসি পৌৰসভা যতে মানে দুৰ্নীতিটো আছে তাৰে পৰাই আমি নিৰ্মূল কৰিব লাগে